বিহুলে পিঠা খুন্দিবলৈ চাউলখিনি তিয়াই থলো। এতিয়া আকৌ সেই ঢেঁকী দিবলৈ মিনতি ঘৰলৈকে যাব লাগিব নহয়। আমাৰ গাঁৱত আকৌ সেই মিনতি ঘৰতহে ঢেঁকী আছে। মিনতি ঘৰলৈ যাবলৈও লাজ লাগিছে নহয় এতিয়া কালি কান্দটোৰ পৰা। নগ'লেও উপায় নাই, এতিয়া বিহু পিঠা বনাবই লাগিব। আলহী অতিথিৰ কথা আছে। কি ক'ম বা, ঢেঁকী দিবলৈও মানুহ এজনী নাই। আমাৰ বোৱাৰীজনীকো দিবলৈ বেয়া পাইছোঁ নহয়। ইমান মৰম লগা বোৱাৰীজনীক কেনেকৈ নিওঁ বাৰু ঢেঁকী দিবলৈ। অ' মা, ঢেঁকী দিব যায় নি? বোৱাৰী পিঠা কেইটামান খুন্দোগে বুলি ভাবিছোঁ। এই মিনতি ঘৰলৈহে যাব লাগিব এতিয়া। ইভাগে আমাৰ ইয়াত ঢেঁকী কাৰো ঘৰত নাই নহয়, অকল সেই মিনতি ঘৰতে আছে আৰু। বিহুৰ সময়ত আমি গোটেই সদায় মিনতি ঘৰলৈকে যাওঁ আৰু। ব'লক তেন্তে ময়ো যাওঁ। তুমি নালাগে, কষ্ট পাবা তুমি। কিমান কষ্ট হয় ঢেঁকী ৰুওঁতে, তুমি কি বুজি পাবা। একো নহয়, তুমি আগতে ঢেঁকী দি পাইছা জানো? নাই পোৱা, দি চাম আকৌ কেনেকুৱা লাগে চাম। নালাগে দেই, তুমি ঢেঁকী দি নাই পোৱা যদি, কষ্ট পাবা পাই। আৰু বহুত সময় লাগিব। আপুনি অকলে আকৌ পিঠা খুন্দিবলৈ গ'লে মোৰ বেয়া লাগিব নহয় আকৌ। মই নহ'লে পিঠা চালিম, আপুনি খুন্দিব। নালাগে, মই কৰিব লাগিব। এইটো ধৈৰ্য মানুহজনীকে লৈ যাম পাই, ফুলমতিকে লৈ যাম আৰু। মই যাওঁ, তই দৰ্জাখন টানকৈ বন্ধ কৰি ল'বি আকৌ দেই ভিতৰ ফালৰ পৰা। আৰু কিবা কিবি বনাই মেলি থৈছোঁ, সেইবোৰ খাবি। ভাত আছে, চব্জি আছে, দালি আছে, একদম ধুনীয়াকৈ খাবি দেই। হ'ব বাৰু মা। কোনোবাই চিঞৰিলেও মাত নামাতিবি আকৌ বাহিৰ ফালৰ পৰা দেই। মোৰ মাতষাৰ শুনিলেহে দৰ্জা খুলি দিবি। ঠিক আছে। গীতাঞ্জলি তাই বৰ দুষ্ট ছোৱালী, জৰি তলত ৰৈ আছিলো আবেলি। আহিম বুলি নাহিলি, মনৰ কথা ভাঙি থৈ কতে গৈ আছগৈ সৰুমাই। ফুলমতি, ফুলমতি বোলো, ফুলমতি শুনিছানে? এইফালে আহাচোন। কি হ'ল? ইমান খং কৰিছা যে। কি বুলি কয়, শুনাচোন, বিহু বুলি থৈছিলা নি? কি বস্তু? ইমান খং কৰিছা যে। ইটো থৈছিলা নি অকমান? কিনো পাই ইটো সিটো কৈ আছে, মই একো বুজি পোৱা নাই দেই। এগালমান বিহু কাম কৰিবলগীয়া আছে, বিহু কাপোৰ ধুবলগীয়া আছে। মই ধেমাল লগাই থাকিবলৈ সময় নাই দেই। কি কোৱা সোনকালে। তুমি বুজি পোৱা নাই কেলে বাৰু? বিহুত যে থয় যে পনীয়া বিধ আছে নি সুধিছো। বিহু বুলি থৈছিলা নি অকণমান, সেইটোকে সুধিছো। চাচোন, মই বিহু বুলি থৈছিলেহে, খাব হ'লে নে তোমাৰ? অকণমান টেষ্ট কৰি চাওঁ দিয়া, ভাল হৈছে নে বেয়া হৈছে। অকণমান টেষ্ট কৰি চাওঁ দিয়া, বেছি নহয়। পাকঘৰ চুকতে আছে, তুমি লৈ লোৱাগে যোৱা। মই এতিয়া বেলেগ কাম কৰি আছো, সেইবোৰ কৰিবলৈ সময় নাই। বেছি নাখাবা আকৌ, অকণমান খাবা দেই। হ'ব দিয়া, মই নিজে লৈ লওঁগে দিয়া। তুমি কাম কৰিছা যদি কাম কৰা। ফুলমতি, বাইদেউ। শুন না ফুলমতি, দুইজনী যাওঁ বুলিছো মিনতি ঘৰত অকণমান পিঠা অকণমান খুন্দি আহোঁগে ব'ল না। হয় নি? বাইদেউ, মোৰ আকৌ ঢেৰ কাম কৰিবলগীয়া আছে নহয় ঘৰত। বিহু কাম কৰা নাই, গোটেই ঘৰ মচিবলৈ আছে, কাপোৰ ধুবলৈ আছে, ধেৰ কাম। সেইবোৰ কাম পিছতো কৰিবি ৰচোন। পিঠা খুন্দিলি না পিছে? পিঠা ক'তটো খুন্দিবলৈ সময় পাইছো হয়। তাকে ব'ল মোৰ লগত, আজি মোৰ পিঠাখিনি খুন্দিম। তাৰপিছত আকৌ বেলেগ এদিন তই পিঠা খুন্দিবি যে, তেতিয়া মই আহিম বাৰু। হ'ব বাৰু তেতিয়াহ'লে। আপুনি যাওকচোন, মই গৈ আছো বাৰু। মই কাপোৰ কেইটামান তিয়াই থৈছিলো যে, সেইকেইটা ধুই মেলি মই গৈ আছো। আপুনি একদম ৰেডি কৰক দেই, মই গৈ আছো দেই। ঠিক আছে, আহিবি আকৌ দেই, দেৰি নকৰিবি আকৌ। ঠিক আছে। সোনকালে কাপোৰ কানিকেইটা ধুই পেলাই বাইদেউৰ লগত ঢেঁকী দি দিওঁগে। তেতিয়াহে মোৰ পিঠা খুন্দিবৰ সময়ত ঢেঁকী দি দিব। ধৈৰ্যটো ভাব, একো কামেই নাই, খবৰে নাই, পিঠা খুন্দিব লাগে নে কি কৰিব লাগে ইয়াত। বিহু বুলি অকণমান থৈছিলো, খাবলৈ লাগে। এতিয়া পাই বাৰু খাই থাকিলে হয় নে বাৰু? নাজানো আৰু দেই। মিনতি আছনে? মিনতি। ৰূপহী ক। পিঠা খুন্দিবলৈ আহিছিলো। আজি ঢেঁকীটো আমি লওঁ আৰু দেই। ফুলমতিক মাতি থৈ আহিছো, আমি দুজনীয়ে আজি পিঠা খুন্দিম আৰু। নহয়, আজি ফুলেশ্বৰীয়ে পিঠা খুন্দা কথা আছিলে। তাই মোক এসপ্তাহৰ আগতে কৈছিলে খুন্দিমহি বুলি আজি। আকৌ আজি তোক দিলে আকৌ তাই বেয়া পাব নহয়। আজি তাই নাহে চাগে। একো নহয়, মই খুন্দুম দেচোন আজি। আধা পিঠা মই তোক দি থৈ যাম হেৰো। পিঠাক লৈ চিন্তা নাই, বেয়া পোৱা পুই হ'ব হেৰো। কি বেয়া পোৱা পুই হ'ব আকৌ? মই চাউল তিয়ালো মেলিলো, আহিছো আকৌ মই খুন্দিবলৈ বুলি। তাই ইমান দেৰি নাই অহা, মই খুন্দিমেই আকৌ। তই মোক কালি কথাটো বেয়া পাই আছ হয় নাই কচোন বাৰু? হ'ব, আমাৰ নিচিনা মানুহকনো তই ক'ত ভাল পাবি আৰু? ফুলেশ্বৰীকে ভাল পাবি কিবা। কেলেনো তেনেকে কৈছ ৰূপহী? ঢেঁকীটোচোন তহঁতক চবকে খুন্দিবলৈ নিওঁ। চবেই আগতীয়াকে বুকিং কৰি থয় নহয়, সেইটো কাৰণেহে কৈছো। কাইলৈ কোনো খুন্দিবলৈ নাহে চাগে, কাইলৈ তই আহিবি আকৌ। মানে মোৰ চাউলকেইটা বেয়া হৈ যাওক ন? তিয়ালো মেলিলো, চাউলকেইটা বেয়া হওক আৰু। তই আকৌ ফুলেশ্বৰীকে ভাল পাওঁ, ফুলেশ্বৰীৰ কথাহে চিন্তা কৰিবি আৰু। সঁচাকে তই বুজি নাপাওঁ দেই কথাবোৰ। তেতিয়াহ'লে কি কৰিম বাৰু? তিৱা চাউলকেইটা চাচোন বাৰু, তই এনেই নষ্ট হ'ব নে বাৰু? নহয়, তই চিন্তা নকৰিবি, মই সোনকালে একদম খুন্দি মেলি মই যামগে বাৰু। আৰু যদি মোক বেয়া পাইছ, ফুলেশ্বৰীক দিম বুলি ভাবিছ, দিব পাৰ। ভাবিছিলো ওচৰ চুবুৰীয়া, কালি কথাটো পাহৰিলি চাগে আৰু বোলো ক্ষমা কৰি দিলি চাগে আৰু। তই সেইবোৰ কথা ধৰিয়ে আছ, মই বুজি পালো। হ'ব দে আৰু, যাওঁগে আৰু তেতিয়াহ'লে। আজিৰ পৰা তহঁতৰ ঘৰত ভৰি দিবলৈও নাহো আৰু। কেলেনো তেনেকে কৈছো? হ'ব দে, আজি তয়ে পিঠা খুন্দ আৰু। খালি সোনকালে কৰিবি আৰু, ফুলেশ্বৰীও আহিব নহয়, তাই পিছবেলাকে খুন্দিবহি পাৰিব আৰু তেতিয়াহ'লে। ঢেঁকীটো পাছফালে আছে চাগে? যা, পাছফালে আছে। তহঁতি পিঠা খুন্দিলি নেকি? নাই, আমি নাই খুন্দা। কি বুলি কয়, তহঁতি খুন্দি মেলি আজৰি হৈ লচোন, তাৰপিছত খুন্দিম আৰু। গৃহস্থ মানুহ আৰু কিনো চিন্তা হয় নাই, ঘৰতে ঢেঁকী আছে আৰু। হ'ব দে, মই পাছফালকে যাওঁ। মই ফুলমতিক মাতি থৈ আহিছো। কি বুলি কয়, তাই কাপোৰ কেইটামান ধুবলগীয়া আছে বোলে, কাপোৰকেইটা ধুই মেলি আহিম বুলি কৈছে। তাইকে ঢেঁকীটো ধুবলৈ বুলি মাতি থৈ আহিছো। ভালে কৰিলি আকৌ। যা, পাছফালে আছে ঢেঁকী, যা। মই বেৰবোৰ অকণমান ৰঙা মাটি দি মচো। হ'ব। ইমোচনেল ব্লেকমেইল কৰি হ'লেও মই ঢেঁকী ল'ম। ফুলেশ্বৰীয়ে বুকিং কৰি থৈ গ'ল বুলিয়ে নহ'ব নহয় আৰু।
এইটো ৰাজহুৱা ঢেঁকী, যোনে আগে আহি পিঠা খুন্দিলে যাব। ফুলেছে বেয়া পাব বুলি মই ফুলেছিলে ভয় কৰি আছো আৰু। খুই ঢেঁকী দিব আহিলে। পিঠা কেইটামান খুন্দিবলৈ আহিলেও ফুচো। খুই মই ঢেঁকী দি সহায় কৰি দিম নি? যেন নালাগে হ'ব। মই সেই ফুলমতি মাতি থৈ আহিছো। এজনীও ইমান দে আহি পোৱাহি নাই, কিনো কৰি আছে পাই, হাজি চাকাইছে নে কিহে নে। আগতে বুজিছানে আমাৰ ঘৰত একদম ঘৰতে ঘৰতে ঢেঁকী আছিলে অ। আজিকালি হে গাঁৱৰ কোনোবা ঘৰত ঢেঁকী থাকে, সেই তেনেকুৱা। আজিকালি ঘৰত ঢেঁকী বুলিবলৈ নায়ে। ল'ৰা ছোৱালীয়ে চিনিয়ে নাপায় আজিকালি ঢেঁকী। তহঁতি পিছে ঢেঁকীটো ঘৰত থাকিলে নহ'ব নহয়। কোনটো কি কয় চিনি পাৱ নাই? মই চব চিনি পাওঁ খুই। এইডালক ওচনবাৰী বুলি কয় হয়নে বাৰু খুই? সেইটো ঢেঁকীটো যেতিয়া ওপৰলৈ দাঙে তেতিয়া সেইডালে মানে এনে ৰখাই থ'ব পাৰে। এইটো হ'ল ঢেঁকী থোৰা। তাৰপিছত তাৰ তলত সেই অকণমানকে লাগি আছে যে সেইডোখৰ সেই গোল বুলি কয়। এইটো হ'ল খুবলি। আৰু এই মাৰিডালক বহনি বুলি কয় হ'বলা হয়নে খুই? তইচোন চব জানো ফুচো। এইটো আৰু সেই সিফালে আছে যে এই দুটা হ'ল কটৰা। তাৰপিছত সেই কটৰা দুডালৰ মাজত যে হলাডাল আছে সেইডাল সেই আখল হলা বুলি কয়। আৰু এইডোখৰ আমি যিডোখৰত ভৰিটো থৈ পেলাই ঢেঁকী দিওঁ সেইডোখৰ পিছা বুলি কয়। জানো সেইকেইটা মই জানো বাৰু। আমাৰ সৰু বাহে একো নাজানে। ময়ো জানো কিন্তু পাহৰি থাকো বুলিহে। খুই মই যাওঁ দে, মই খেলোগৈ। যা। মিনতি আছনে? আমি পিঠা খুন্দিবলৈ আহিছো। ৰূপহী তই যে? মই এই পিঠা খুন্দিবলৈ আহিছো। আজি মইহে পিঠা খুন্দাৰ কথা আছিলে, তই আহিলি যে? মই আগে আহিছো, মই আগে ঢেঁকী পাইছো, মই পিঠা খুন্দিম আজি। কোনোবাই কাৰোবাক কৈ থৈছে, কোনোবাই কাৰোবাক বুকিং কৰি থৈছে, মই নাজানো। মই আগে আহিছো, গতিকে ঢেঁকী মোৰ। এইজনী মুখ চুকাজনী চা কেনেকে কথা কৈছে। মই কালিয়ে ঢেঁকীটো একদম ধুনীয়াকে মচি কাচি একদম ধুনীয়াকে ঠাইডোখৰ চাফ চিকুণ কৰি থৈ গৈছিলো। তলখনো ইমান ধুনীয়াকে মচি মেলি থৈ গলো। আজি মই পিঠা খুন্দিম বুলি এজনী আহি পেলাই ঢেঁকী আগতীয়াকে ললেহি। আজি মই পিঠা খুন্দিম বুলি 6 কেজি চাউল মই তিয়াই থৈছিলো। তোৰ কথা একেবাৰে। মই পিঠা খুন্দি লওঁ, তাৰপিছত তই যি কৈ থাকিবি বুজিছ। নাই মই এৰি দিয়াত নাই ঢেঁকী, মই এৰি নিদিওঁ আজি। ফুলমতি আহিব, 3 কেজি মই চাউল খুন্দিম। 3 কেজি চাউল নোহোৱালৈকে মই ঢেঁকী নেৰো। তই মোৰ লগত দন লাগিবলৈ আহিছ নি? মা ৰ'বচোন খং নকৰিব। কি খং নকৰিম? এই চাউল পাইছে। যোৱাবাৰো এনেকুৱা কৰিছে তাই। যোৱা বছৰ মই ঢেঁকীটো ল'ম বুলি ক'লো, তাই আহি আগতীয়াকে লৈ পেলাই ঢেঁকী পিঠা খুন্দিছেহি। কি হৈছে এইবোৰ? ফুলেছে খুৰী আৰু ৰূপহী খুৰীয়ে দেখোন কাজিয়া লাগিছে। মায়ে গমেই নাপায়। মায়ে পথাৰৰ পৰা মাতি আনিবলৈ গৈছে ঘৰ মচিবলৈ। মাক খবৰটো দিয়াগে ভাল হ'ব পাই। ৰূপহী, মই ভালে ভালে কৈছো তই মোক ঢেঁকীটো দে আজি। আমাৰ খুন্দা হোৱাৰ পিছত তই যিমান খুন্দি থাকিবি। মই কৈছো মই 3 কেজি চাউল খুন্দি নোহোৱালৈকে মই ঢেঁকী নিদিওঁ। যিমান যি হৈ যাওক মই ঢেঁকী এৰি নিদিওঁ আজি। বেছি আছে চুলিখিনিতে ধৰচোন। এইজনী আজি গোটেইকেইডাল চুলি উঘালিম। মাৰো বছৰ হ'ব। তাই মোৰ চুলি আহিছে নে? মই তোৰ চুলি ধৰিম এতিয়া। তই কি কৰিবি? মাৰো বছৰ হ'ব। তই মোক চিনি পোৱা নাই? তই মোৰ চুলিত ধৰিবি হা? এখন দেখোন যুদ্ধ হৈছে। দুইজনী খুৰীয়ে কাজিয়া লাগিছে যে। তই ঢেঁকী এৰি দিবি নে নিদিয় ক? মই কৈছো নহয় মই ঢেঁকী এৰি নিদিওঁ। আজি দিনটো ঢেঁকীটোৰ ওচৰত বহি থাকিম মই। কি কৰিবি? ইমান কাজিয়া লাগিছে কি কবা? মোৰ ভয়হে লাগিছে। ঢেঁকী কাৰণে কাজিয়া লাগিছে। পিছে চাই ভাল লাগিছে। WWE চোৱা নিচিনা লাগিছে। আৰে যুদ্ধ হ'ব তয়া নয়া, যুদ্ধ হ'ব দিয়া লোৱা। চাচোন বাৰু এজনী পিছে আহিলে। মই পথাৰলৈ বুলি ৰঙা মাটি অকণমান নিবলৈ বুলি আহিলো ঘৰ মচিবলৈ। তই পিছে ওলালিহি যে? মা ৰ'বা কথাগুৰি দিখম। খুৰী দুইজনীয়ে কাজিয়া লাগিছে। মানে ৰূপহী খুৰী আৰু ফুলেছে খুৰীয়ে কাজিয়া লাগিছে সেই ঢেঁকীটোক লৈ। ৰাম কৃষ্ণ, বৰ বেলেগ ডাঙৰ দন লাগিছে মা। দেখি মোৰ ভয়ে লাগিলে। ব'লা সোনকালে। মই আগে গম পাইছিলো আজি কিবা এটা নহয় কিবা এটা দন হ'ব। কৈছিলে নহয় মই ৰূপহীক আজি ফুলেছে ঢেঁকী দিবহি বুলি। হ'ব এতিয়া কাজিয়া। মা হা সোনকালে হা। বল এইখনৰ এতিয়া কাজিয়া ভাঙিবি আৰু। ইমান দন লাগে ইহঁত কিজানি। পিছে বন্ধুসকল আজি ভিডিঅ'টো চাই কেনেকুৱা পালে বাৰু কমেণ্ট কৰি জনাবচোন দেই। যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ। বাই।